নমস্কাৰ আজি ষ্টুডিঅত মই ডিম্পি হাজৰিকা প্ৰথমতে ৰিটছ টাইমৰ দৰ্শকসকলক জনাব বিচাৰিছো যে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুথিমাৰীত সংঘটিত হয় এক পথ দুৰ্ঘটনা এইবাৰ ডাম্পাৰ আৰু বাইক আৰোহীৰ সংঘৰ্ষ নহয় এইবাৰ ডাম্পাৰ আৰু ট্ৰেক্টৰে কঢ়িওৱা মাটিয়ে যেন বিপদ মাতিলে এজন পথচাৰীক সবিশেষ জনাই যাম বিশেষ তথ্যৰ সৈতে যিজন আমাৰ ল'ৰা মাৰা গ'ল তাৰ উপযুক্ত আমাৰ গাড়ী লাগিব যোনে যি গাড়ী যি ক্ষতিপূৰণ লাগিব পাছ এইখিনিয়ে মই বিশেষ নকওঁ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুথিমাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা ডাম্পাৰ আৰু ট্ৰেক্টৰে কঢ়িওৱা মাটিৰে বিপদ মাতিলে এজন পথচাৰী ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা বোকা মাটিত পিছলি পৰে বাইক আৰোহীগৰাকী তাৰ পিছতে স্থানীয় লোকৰ তৎপৰতাত চিকিৎসালয় প্ৰেৰণ কৰে আৰোহীগৰাকীক ইতিমধ্যে জানিব পৰা গৈছে যে ব্যক্তিজন এজন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে তেখেতৰ নাম গিৰিশ দাস বুলি জানিব পৰা গৈছে আৰু তেখেতৰ ঘৰ পুথিমাৰী পৰা মাটিটো কাটি থাকে কাটি ৰাস্তাৰ কোনো ধৰণৰ প্ৰটেকশ্যন নাই এতিয়া অলপ আগত আমাৰ পিছবেলা আপোনাৰ ডাম্পাৰে মাটি লৈ যোৱাৰ পিছত ইয়াতে কমপ্লিট বোকা মাটি হৈ ৰাস্তাটো কমপ্লিটলি বেয়া হৈ যায় আমাৰ হাইৱে ৰাস্তাটো তাৰ ফলত কি আমাৰ বজাৰ কৰি মানে যিটো বাইক আৰু হওক বা বেলেগ হওক বহুত কেইজন ইয়াতে মানে বাগৰি বাগৰি পৰি আছে তাৰপিছত আমাৰ ইয়াৰে ওচৰৰে ল'ৰা এজন তেওঁ কৰ্ম কৰি আহি থকাৰ সময়ত ইয়াতে বাগৰি পৰে পিছলি খায় তাৰপিছত পিছৰ পৰা চাগে বাইকে নে কিবা গাড়ী খুন্দাইছে নেকি এতিয়া কমপ্লিটলি চিৰিয়াছ কণ্ডিশ্যনত তেখেতক হস্পিটেলত ভৰ্তি কৰা হৈছে যদিও মানে আমি খবৰ পোৱা মতে এতিয়া তেওঁ মানে অলৰেডি এক্সপায়াৰ বুলি জনোৱা হৈছে আমি গম পাইছোঁ আৰু এতিয়া তো তাৰ কাৰণে আমি আমাৰ জনসাধাৰণখিনি মিলি পেলাই আমাৰ দুইটা পথ মানে বন্ধ কৰি দিয়া হৈছে ইয়াৰে এটা পাৰ্মিনেণ্ট চলিউশ্যনৰ কাৰণে কাৰণ আজি তেওঁৰ হৈছে কালি আৰু কাৰোবাৰ হ'ব আৰু ৰাইজৰ অসুবিধাখিনি বহুত হৈ আছে তেখেতসকলে আমি যিসকল ডাম্পাৰ মানে কি মালিকে ইয়াত বেপাৰ কৰি আছে বা ব্যৱসায়ৰ ক্ষেত্ৰত কৰি আছে তেখেতত আমাৰ ক'ব লগা একো নাই বিশেষভাৱে কিন্তু কথাটো হৈছে কি ৰাস্তা যাতে মানে বেয়া নহয় ধূলি যাতে অসুবিধা পাব্লিকৰ যাতে অসুবিধা নহয় আমাৰ সেইখিনি দাবী আজি ধৰক চাওক আজি সেই ল'ৰাজন আমাৰ ইয়াৰ ওচৰৰ ল'ৰাজন ঢুকাইছে তেওঁলোকৰ পৰিয়ালটো কোনে চাব তেওঁৰ ঘৰত আমি জানিব পৰা মতে সৰু সৰু বাচ্চা আছে কোনে চাব সেইখিনি